ধৈৰ্যৰ প্ৰেৰণা প্ৰফেচৰ মংলা কাপুৰ পদ্মশ্ৰী 2026 পবিত্ৰ নগৰ বাৰাণসীৰ এটা ব্যৱসায়িক পৰিয়ালত মংলাৰ জন্ম হৈছিল। তেওঁৰ শৈশৱ সুখৰ আছিল, কিন্তু 12 বছৰ বয়সত এই শান্তি কাঢ়ি লোৱা হৈছিল। ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰীহ মংগলাক এচিডেৰে আক্ৰমণ কৰা হৈছিল। মই 6 বছৰ ধৰি হস্পিটেলত আছিলো। মোৰ মায়ে মোৰ বাবে যুঁজিল আৰু দেউতাই মোক উৎসাহিত কৰি থাকিল। এয়াই মোক ইমান দূৰলৈ লৈ আহিছে। তেওঁলোকৰ দৰে পিতৃ মাতৃ বিচাৰি পোৱাটো বিৰল। কিন্তু যেতিয়া তেওঁ স্বাভাৱিক হ'বলৈ চেষ্টা কৰিছিল, তেতিয়া মানুহে তেওঁৰ অদম্য সাহস নহয়, কেৱল তেওঁৰ জ্বলি যোৱা মুখখনহে দেখিছিল। মই সদায় ইয়াৰ পৰা তালৈ সম্পূৰ্ণ স্কাৰ্ফেৰে ঢাকি লৈছিলো, যাতে কোনেও মোক সম্পূৰ্ণকৈ দেখা নাপায়। তেওঁৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে মাকে তেওঁক ইণ্ডো মহিলা সংগীত বিদ্যালয়লৈ লৈ যায়। মায়ে তেওঁলোকক কৈছিল মই তাইক চিটাৰ বজোৱা শিকাবলৈ আনিছো। তেতিয়া তেওঁলোকে ক'লে প্ৰথমে তাইক কিবা এটা গাবলৈ কওক, কিন্তু মোৰ মুখখন ঢাকি ৰখা স্কাৰ্ফখন আঁতৰোৱা নাছিলো। মায়ে মোক তাতে এটা চৰ মাৰিলে। মোক ক'লে স্কাৰ্ফখন আঁতৰোৱা আৰু এটা গান গোৱা। তাৰ পিছত মই এটা ভজন গাইছিলো। শিক্ষকজন স্তম্ভিত হৈ পৰিল। তেওঁ ক'লে ইয়াত শিকি থকা কোনো ছোৱালীয়ে তাইৰ দৰে সুৰীয়াকৈ গাব নোৱাৰে। আপুনি তাইক চিটাৰ কিয় শিকাব খুজিছে? তাৰ পৰিৱৰ্তে তাইক গান শিকাওক। তেওঁ প্ৰতিষ্ঠিত প্ৰয়াগ সংগীত সমিতিৰ পৰা ডিপ্ল'মা সম্পূৰ্ণ কৰে। মংলাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল। সেয়ে ল'ৰা-ছোৱালীক গান শিকাবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত বনাৰস মিউজিক কলেজৰ পৰা সংগীত স্নাতক বিষয়ত নামভৰ্তি কৰিলে। এটা ষ্টেজ পাৰফৰ্মেন্সত দৰ্শকৰ ৰিয়েকশ্যনৰ ভয়ত আয়োজকসকলে এণ্ট্ৰি নিদিলে। কিন্তু তেওঁৰ দলটোৰ ওচৰত এটা সমাধান আছিল। তেওঁলোকে প্ৰেক্ষাগৃহটো আন্ধাৰ কৰি পেলাইছিল। মংলাই মঞ্চত পাৰফৰ্মেন্স কৰি থাকিল আৰু তেওঁক বাৰাণসীৰ লতা উপাধি প্ৰদান কৰা হ'ল। তেওঁ কেইবাটাও সংগীত দলৰ লগত গান গাবলৈও আৰম্ভ কৰে। তদুপৰি কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি প্ৰতিটো স্তৰৰ ছাত্ৰ-ছাত্ৰীক সংগীতৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। ল'ৰা-ছোৱালীবোৰে মোক দেখি ভয় খাইছিল। এবাৰ যেতিয়া মই প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলো আৰু সিহঁতৰ লগত কথা পাতিলো, সিহঁত মোৰ লগত সহজ হ'ল আৰু মিলি গ'ল। সংগীতত PhD কৰাসকলৰ বাবে তেওঁ গাইড হৈ পৰিছিল আৰু তেওঁলোকক সহায় কৰিবলৈ সংগীতৰ ওপৰত 5খন কিতাপ লিখিছিল। আজি মংলাই সৰু ভায়েকৰ সৈতে অৱসৰপ্ৰাপ্ত জীৱন কটাই আছে যদিও তেওঁ সংগীত শিকোৱা অব্যাহত ৰাখিছে। নিজৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিশেষভাৱে সক্ষম শিশুসকলৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধিৰ কামত নিয়োজিত হৈ আছে। প্ৰফেচৰ মংলা কাপুৰ, পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।